চিপাঝাৰ ৰামগাঁৱত নৱবৰ্ষৰ দ্বিতীয় দিনটোত আগমন ঘটিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মুকলি সভাৰ যাৱতীয় কাম কাজৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নিউজ ডেস্ক AIN লাইভ। 2025 চনক আমি এতিয়া বিদায় দিবৰ কাৰণে আটাই সাজু হৈছোঁ। অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে এই 2025 চনটো আমাৰ অসমৰ কাৰণে আমাৰ উন্নয়নৰ ক্ষেত্ৰতে হওক বা আমাৰ যি উন্নয়নৰ যি ভাগীৰথী গংগা বোৱাৰ যিটো প্ৰয়াস আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ, এই প্ৰয়াসৰ যি পৰ্বতসমূহ হিমালয় পৰ্বতসমূহ যি নেকি উন্নয়নৰ ধাৰা আৰু যি ধৰণে সেই ধাৰাৰ বাবেই আজি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই দ্ৰুততম উন্নয়ন বিকাশৰ ৰাজ্য হিচাপে অসমখন যেনেকৈ পৰিগণিত হৈছে, আজি তাৰ কাৰণে আমাৰ এটা এয়া সফল প্ৰাপ্তি বুলি ধৰি লৈছোঁ। কিন্তু এইটোও কথা সত্য যে আমি বহুকেইজন মানুহ আমি হেৰুৱালোঁ। কি লাগিলে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গেই হওক বা আমাৰ বাঁহীবাদক আমাৰ শৰ্মা ডাঙৰীয়াই হওক। গতিকে মই এইবিলাক আমাৰ বিষাদৰ মাজতো আৰু এজন আমাৰ অত্যন্ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ যিগৰাকী এটা নতুন আধুনিক যুগৰ সৃষ্টিকৰ্তা ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ অকাল মৃত্যুৱেই হওক, এইবিলাকৰ কাৰণেই আমাৰ বাবে 25টো বিষাদৰ দিন হ'লেও প্ৰাপ্তিৰ চৰম প্ৰাপ্তিৰ এটা বৰ্ষ। কিন্তু 26 চনটোৰ বাবে আটাইতকৈ আশাপ্ৰদ কথাটো হৈছে কি যে চিপাঝাৰবাসীৰ বাবে বা অসমৰ বাবে সেয়া হৈছে কি যে এই প্ৰথম আমাৰ দিনটোতেই আমাৰ যিটো 1 তাৰিখ তাৰ পাছতে 2 তাৰিখ 2 জানুৱাৰী তাৰিখে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ চিপাঝাৰ সমষ্টিলৈ আহিব। আৰু আহিব কিহৰ কাৰণে যে যি ধৰণে নেকি আত্মনিৰ্ভৰশীল অসম গঢ়িবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেকি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ যিটো প্ৰথম খোজ, সেই খোজটোৱে হৈছে কি যে আমাৰ প্ৰতিগৰাকী মহিলাক 1 লাখ টকাৰ উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ বাবে যিটো তেখেতৰ এটা অতি সুন্দৰ আঁচনি, সেই আঁচনিটো ৰূপায়ণৰ ক্ষেত্ৰত প্ৰায়বোৰ জিলাতেই বা সমষ্টিতে সেই আঁচনি ৰূপায়ণৰ যিখিনি পদক্ষেপ সেইখিনি লোৱা হৈছে আৰু কিছু বাকী আছে। আৰু আমাৰ কাৰণে 2 তাৰিখটো সেইকাৰণে গুৰুত্বপূৰ্ণ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি প্ৰায় 40,000 মহিলাক আমাৰ যি নেকি আমাৰ 1 লাখ টকা দিয়াৰ যিটো নেকি 10,000 টকীয়া আমাৰ কাম, সেই কামটো শুভাৰম্ভ কৰিব। তাৎপৰ্যপূৰ্ণভাৱে মই এই কথাটোৱে ক'ব খুজিছোঁ যে আজি আমাৰ চিপাঝাৰ সমষ্টিত যেতিয়া আমি প্ৰত্যেকে লক্ষ্য কৰিম যে ইয়াত 40,000 মহিলা আৰু ইতিমধ্যে আমাৰ যুৱসকলৰ কাৰণে যি প্ৰায় 1500, এই গোটেইখিনি মিলি পেলাই 2 লাখ টকীয়া বা 1 লাখ টকীয়া এই গোটেইখিনি প্ৰচেষ্টাটো যদি স্বনিৰ্ভৰশীল প্ৰচেষ্টাটো যদি অতি সুন্দৰভাৱে ৰূপায়িত হয়, তেতিয়াহ'লে মই ভাবোঁ যে চিপাঝাৰ সমষ্টি 3টা বছৰৰ ভিতৰতে আত্মনিৰ্ভৰশীল সমষ্টি হিচাপে পৰিগণিত হ'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।